মালিগাঁৱৰ দাঁতিকাষৰীয়া বিখ্যাত অঞ্চল আদিংগিৰিত ৰঙালী বিহুৰ এইবাৰ ৰূপালী জয়ন্তী বিহু সন্মিলনৰ আয়োজন কৰা হয়। আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব এই বিহু সন্মিলন। আদিংগিৰিৰ যুৱ কৃষ্টি সংঘৰ বাকৰিত অনুষ্ঠিত হোৱা এই বিহু সন্মিলনীত পুৱাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰা হয়। শোভাযাত্ৰাৰ অন্তত বিহুৰ মূল পতাকা উত্তোলন কৰে উদযাপন কমিটিৰ সভাপতি গৌতম দাসে। তাৰ পিছতে ভিন্ন কাৰ্যসূচীৰে বিহু আৰম্ভ হয়। কাৰ্যসূচীবিলাক নিউজ লাইভৰ সাংবাদিককে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰি অনাৰ সন্মান পৰিলক্ষিত হয়। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ইতিমধ্যে আমাৰ দিগন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোক কৈছে, আচলতে মই যেতিয়া মই কৰ্মভেদে মই মানুহটো পৰিৱৰ্তিত হয়। আজি যেতিয়া মই পৰিবহণৰ যিখিনি কৰ্ম কৰোঁ, তেতিয়া মই পৰিবহণৰ ৰাইজৰ যিটো পৰিবহণৰ সেৱা সেই সম্পৰ্কলৈ গুচি যাওঁ। আৰু যেতিয়া সংস্কৃতিৰ জগতলৈ আহোঁ, তেতিয়া আচলতে মই এটা বেলেগ ৰূপলৈ গুচি যাওঁ। তেতিয়া মই আচলতে মোৰ মাইণ্ডছেটটো চেঞ্জ কৰি মানুহৰ মাজত সংস্কৃতিৰ যিটো মন, প্ৰত্যেকৰ যিটো প্ৰতিভা, সেইখিনি উলিয়াই আনি সমাজখনক কেনেকৈ গঢ়িব পাৰি, সমাজখনক কেনেকৈ একত্ৰিত কৰি আমাৰ সমাজখনক সংস্কাৰৰ কাৰণে আমি কি কৰিব পাৰোঁ, সেই মন মগজু লাগি যায়। তেতিয়া মই পৰিবহণৰ চকাটো বাদ দি পিনি সমাজত সংস্কৃতিৰ জগতখনলৈ আহোঁ। আৰু আজি ইয়াত মানে ৰূপালী জয়ন্তী বৰ্ষৰ বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সন্মিলনীৰ আজি ৰূপালী জয়ন্তী বৰ্ষ পালিত কৰিছে। ইয়াত মোৰ সভাপতি এখন অলংকৃত কৰিছে। মই আচলতে ক্ষুদ্ৰ প্ৰাণী, কিন্তু ৰাইজৰ বিশেষ অনুৰোধত আজি সন্মিলনীৰ মই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি কি পাৰিছোঁ কি নোৱাৰোঁ এটা শৃংখলাবদ্ধভাৱে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আদিংগিৰি যিটো অঞ্চল, আদিং শব্দটোৰ অৰ্থ হৈছে গাৰো শব্দৰ পৰা আহিছে। গাৰো ক'লে আদিং মানে হৈছে বগোৱা আৰু গিৰি মানে পাহাৰ। পাহাৰ বগাই যিটো অঞ্চল পাহি সেইটো সুন্দৰ অঞ্চল, সেইটোৱে হৈছে আদিংগিৰি। গতিকে এই আদিংগিৰিত আজি ৰূপালী জয়ন্তী পালিত হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ এটা ঐক্যতাৰ মিলনভূমি এই আদিংগিৰিত লৈ পিনি আমি বৰ অসমত সকলোৱে গৌৰৱবোধ কৰিছে যে এই অঞ্চলত এটা বিহু আমাৰ সংস্কৃতিটো ৰূপালী জয়ন্তী হ'ব পাৰে বুলি। গতিকে মই ৰাইজৰ আপোনালোকৰ জৰিয়তে বৰ অসমৰ প্ৰত্যেকজন ব্যক্তি বা জাতি জনগোষ্ঠী আমি আদিংগিৰি পাই বিহু বাকৰি পাই বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক বছৰটো সকলোৱে কুশল মংগল কামনা কৰিছোঁ। ধন্যবাদ। যুৱ কৃষ্টি সংঘৰ সহযোগত এই যে ৰঙালী বিহু সন্মিলন এই আদিংগিৰি অঞ্চলত ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিছে। মই ইয়াত আহি কি কৈছে কেইবাটাও কাৰণত মই অতি আনন্দিত হৈছোঁ। প্ৰথম কাৰণ, এই অঞ্চলটো ভিন ভিন জনগোষ্ঠীৰ মিলনভূমি। গতিকে মই ইয়াত যিখিনি আপোনালোকে নিশ্চয় মোৰ ইয়াতে বক্তৃতাত শুনিছে, এই যে আমাৰ যিটো বৈচিত্ৰ্যৰ যিটো প্ৰয়োজন, ভাৰতৰ যিটো প্ৰধান যিটো স্পন্দন, যে আমি কেতিয়াবা এটা কথা কওঁ, ভাৰতৰ ক্ষেত্ৰত ঐক্যৰ মাজত অনৈক্যৰ মাজত ঐক্য বুলি কওঁ, সেইটো ভুল কথা। আমি ক'ব লাগে বৈচিত্ৰ্যৰ মাজত ঐক্য, অৰ্থাৎ ডাইভাৰ্চিটি ইন ওৱাননেছ। অৰ্থাৎ আমাৰ ইয়াতে একতা আছেই, কিন্তু এই একতাত উপনীত হ'বৰ বাবে আমি ইয়াতে বৈচিত্ৰ্যক প্ৰশ্ৰয় দিছোঁ। গতিকে এই বৃহত্তৰ আদিংগিৰি অঞ্চল এটা বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি। গতিকে সেই তাৎপৰ্যখিনি মই ইয়াত ব্যাখ্যা কৰিব পাৰিছোঁ। দ্বিতীয়তে, এইটো এটা ৰূপালী জয়ন্তী বৰ্ষৰ বিহু সন্মিলন। গতিকে ৰূপালী জয়ন্তী বৰ্ষৰ বিহু সন্মিলনত আমাক ইয়াতে স্মৰণিকা উন্মোচন কৰিবলৈ মাতিছে। গতিকে আৰু সেইকাৰণে আমি নিশ্চিতভাৱে আমি ইয়াত আহি আজি যে নিজকে ধন্য মানিছোঁ। আৰু তৃতীয়তে, আপোনালোকে জানে যে এই ৰূপালী জয়ন্তী বৰ্ষৰ এই ৰঙালী বিহু সন্মিলন আদিংগিৰি অঞ্চলৰ ইয়াৰ সম্পূৰ্ণ নেতৃত্বৰ দায়িত্ব বহন কৰিছে আমাৰ মাননীয় সভাপতি গৌতম দাস। আৰু গৌতম দাসৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক সুদীৰ্ঘ 3 দশকতকৈও পুৰণি। আমি একেটা বিভাগতে কাম কৰিছোঁ। আৰু আজি তেখেতে পৰিবহণ বিভাগৰ কামৰ পৰা এখন সাংস্কৃতিক জগতৰ এই বৃহত্তৰ দায়িত্ব বা যে পৰিবহণ বিভাগৰ যিটো আমি কাম চলোৱাৰ যিটো অভিজ্ঞতা আৰু এনেধৰণৰ সাংস্কৃতিক সন্মিলনৰ ব্যৱস্থাপনা, যে দুটা বেলেগ বেলেগ বস্তু। গতিকে তেখেতে অতি দক্ষতাৰে নেতৃত্ব দিছে। আৰু গতিকে এই 3-4টা কাৰণৰ বাবে, আৰু বিশেষকৈ মই যে আদিংগিৰি অঞ্চল ভিন ভিন জনগোষ্ঠীৰ মিলনভূমি, তাৰ মাজত মই যিটো আমি সমাজ গঢ়িব বিচাৰিছোঁ, আমাক একতাও লাগিব, অথচ আমি বৈচিত্ৰ্যক আশ্ৰয় কৰিয়েই আমাৰ যিটো একেবাৰে অন্তিম ঐক্যৰ দিশত
আমি গৈ উপনীত হ'ব লাগিব। গতিকে এই ৩-৪টা কাৰণতেই মই এই ৰূপালী জয়ন্তী বৰ্ষৰ আদিমগিৰি অঞ্চলৰ বিহু সন্মিলনত আহি মই নিশ্চিতভাৱে মই নিজকে ধন্য মানিছোঁ। মই নিপক এই কথাটো আমাৰ সমাজৰ আজিৰ দিনত আপোনাক কওঁ এটা কথা পাইছে আমাৰ তেওঁ হ'ল আমাৰ যুৱ খেলুৱৈ সেইগৰাকী মই তেতিয়া দিনত যেতিয়া আমি মানে তেওঁক ইয়াত আমাৰ মঞ্চত আমাৰ কমিটিৰ ফালৰ পৰা বিশেষভাৱে সম্বৰ্ধনা দিওঁতে তেতিয়া মোৰ নিপলৈ মনত পৰিছে আজি আমাৰ মানে যিটো সিদ্ধান্তটো নিপক আজি ইয়াৰ সেই খেলুৱৈগৰাকীৰ মনৰ লগত আৰু দিনত আমাৰ খেলৰ লগত জড়িত ব্যক্তিত্ব জনালোঁ বিশেষভাৱে সক্ষম এগৰাকী ছোৱালী যিটো আমাৰ এই অঞ্চলৰ পৰা গৈ আমি ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে আৰু জুৰিলেও এটা সকলোৱে হাত তালি মাৰক জুৰি য'তে থাকে ভগৱানে আৰু আয়ুস দিয়ক শক্তি দিয়ক আৰু সেইসকল ব্যক্তিক আচলতে যোনবিলাকে লৈ আহে সমাজৰ আগত তেওঁলোকক উঠাই লৈ আহে আমাৰ মাতিছিল মই তেতিয়া ভাবিছোঁ যে সেই আদিমগিৰি আছে নেকি আকৌ যদি যাওঁ ইমান দূৰ খোজকাঢ়িব লাগে সময়ত গৈ নাপাম ৰাইজৰ বিহু চাবলৈ মন গান শুনিবলৈ মন কিন্তু আদিমগিৰিত সেয়া হোৱা নাই আদিমগিৰিত এটা পৰিৱৰ্তন হৈছে ইমান এটা সুন্দৰ ৰাস্তা হৈছে আপোনালোকৰ মাজলৈ 20 মিনিটত আহি ইয়াত উপস্থিত হৈছে তাৰ বাবে এই যিটো ৰূপান্তৰ যিটো পৰিৱৰ্তনৰ কথা দিগন্তদাই কিছু সময় আগত কৈছে মই ইয়াত লক্ষ্য কৰিছোঁ গতিকে আপোনালোকৰ অঞ্চলটোৰ পৰিৱৰ্তন হৈছে আৰু ইয়াত ভিন্ন জাতি জনগোষ্ঠীৰ লোক সকলোৱে মিনি অসমলৈ এই অঞ্চলটো পৰিণত কৰিছে গতিকে ইয়াত সকলোৱে মিনি অসম মানে সৰু এখন অসম যেন ইয়াত সকলোৱে উপভোগ কৰিব পাৰিব ইয়াত অনুভৱ কৰিব পাৰিব আন এগৰাকী বক্তাই কৈছিল তাৰপিছত মই আৰু এটা কথা কওঁ যিটো জ্ঞানৰ কথা আজি ইয়াত ওলাইছে মই তৃতীয়টো বাতৰি কৰিবলৈ আদিমগিৰি ওলাইছিলোঁ তাৰপিছৰ পৰা কিন্তু অহা নাই সেইবাৰ এটা ডাঙৰ বাতৰি মোলৈ ফোন গৈছিল যে এখন বিদ্যালয়ৰ হুলস্থুল লাগিছে আপোনালোকৰ হুলস্থুলৰ নিউজটো আমি সাংবাদিক হিচাপে বিচাৰি ফুৰোঁ সেইটো TRP নিউজ বুলি জানো আকৌ আহিছোঁ বাইকখন বহুত দূৰত থৈ আহিলোঁ আহি পাই দেখিছোঁ বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীক সকলো মানুহে তেওঁক ঘেৰি ৰাখিছে উত্তপ্ত এক পৰিস্থিতি আমি ভাবিছোঁ এজন শিক্ষকক এইটো অপমান কৰিব নোৱাৰে মানুহখিনিক আমি বুজালোঁ কিন্তু তেওঁলোকে যেতিয়া আমাক প্ৰশ্ন কৰিছে যে প্ৰধান শিক্ষকজনে যদি ভাৰতৰ ৰাজ্যপাল ভাৰতৰ ৰাষ্ট্ৰপতি অসমৰ ৰাজ্যপাল বা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নামটো নাজানে গতিকে বাকীসকল শিক্ষাৰ্থীক তেওঁ কিদৰে জ্ঞানৰ পোহৰ দিব সেইটো ডাঙৰ বাতৰি আমি যেতিয়া কেমেৰাৰ সন্মুখত তেওঁ সুধিছিলোঁ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁ ভুল কৰি দিছিলে যদি ইয়াত যিসকল লোকে তেতিয়া বাতৰি চাইছিল তেওঁলোকৰ মনত থাকিব পাৰে সেই বাতৰিটো মই যেতিয়া সম্প্ৰচাৰ কৰিছিলোঁ তাৰপিছতে কিন্তু শিক্ষা বিভাগে কঠোৰ পদক্ষেপ লৈছিল শিক্ষকগৰাকীক ইয়াৰ পৰা বদলি কৰিছিল ৰাইজে মোক ধন্যবাদ জনাইছিল যে আমি মুক্তি পাইছোঁ আমাৰ শিক্ষাৰ্থীসকল আমাৰ উঠি অহা প্ৰজন্ম